তেজপুৰৰ ডেকাৰ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। চাইকেলেৰে স্কুললৈ গৈ থকা এজন নৱম শ্ৰেণীৰ ছাত্ৰক পিছফালৰ পৰা খুন্দা মৰাৰ ফলত ৰঞ্জন মিলি নামৰ ছাত্ৰজনৰ থিতাতে মৃত্যু হয়। ছাত্ৰজনৰ ঘৰ পতিয়া চুবুৰীত। দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বহু সময় ধৰি স্থানীয় ৰাইজে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে। ট্ৰাকখনৰ নম্বৰ AS12BC/1684। ডেকাচুবুৰী চেণ্টাৰত যিটো আজি ঘটনা হ'ল, এই ঘটনাটো বহুত মৰ্মান্তিক হৈছে। আমি আজি বহুত দুখ পাইছোঁ। এইটো আমাৰে ল'ৰা। কিমানত পঢ়িছিলে? ক্লাছ 8ত হাজিৰা কৰে। স্কুললৈ আহি আছিলে, ট্ৰাকে খুন্দিয়ালে। ট্ৰাকখন ধৰিলে, আমি ধৰিলোঁ আৰু আমাৰ আজি ইয়াত মুঠতে আমাৰ ডেকাৰগাঁও চেণ্টাৰত আৰু ঘটনা হৈছে। আজি ইয়াত স্পীড ব্ৰেকাৰ নহ'লে ট্ৰেফিক পইণ্ট এটা আমাক লাগিবই। ল'ৰা ডেকাৰগাঁও হাইস্কুলত আমাৰ তেওঁ মানে স্কুল আহি থকা অৱস্থাত এইখিনিতে দেখিছে নহয়, সেইখিনিতে মানে ট্ৰাকে চেপি পেলাই মাৰি পেলাই থৈ গুচি গ'ল। গুচি গৈছে। আমি ইয়াৰ আগতে মানে বহুতবাৰ প্ৰশাসনক আমি কোৱা হৈছিলে যে আমাক লিখিত আকাৰে আমি দিয়া হৈছে যে আমাক হেৰি দিয়ক, স্পীড ব্ৰেকাৰ দিয়ক, কিন্তু স্পীড ব্ৰেকাৰ আমাক নিদিলে আজিলৈকে। আৰু এইটো দেখিছে ষ্টেচন আছে, ষ্টেচনত তাত গাড়ীত মানে মাল যেতিয়া আহি যায় তেতিয়া মানে শ মানে হেৰি আহে, ট্ৰাক আহে তাৰ মানে 12 চকীয়া 16 চকীয়া গাড়ী আহে, আহি পেলাই এই ৰাস্তাটোৱে যিটো হয় আমাৰ মানুহ এইখিনিতে মৰে। দেখিছে আজি প্ৰায় দুৰ্ঘটনা হয়। মাজতে মোৰ ছোৱালীজনী 1 ছেকেণ্ডৰ কাৰণে বাচিছে, মানে গোটেই চেণ্টাৰৰ মানুহে চিঞৰি দিছে। এতিয়া আশা কৰে মানে ইয়াত আমাৰ স্পীড ব্ৰেকাৰৰ বহুত প্ৰয়োজন। আজিৰ ভিতৰতে আমাক লাগিবই আজিৰ ভিতৰতে। আৰু গাড়ীবিলাক মানে ইমানেই স্পীডত চলায়, আৰুতো দেখিছে এইটো 4মুখীয়া ৰাস্তা, এইখিনিতে স্পীড ব্ৰেকাৰ আমাক লাগিবই।